অইল ইণ্ডিয়া লিমিটেড নয়ডা দিল্লীৰ পৰা পোৱা অৰ্থ সাহায্য আৰু এনএলএৰ গুৱাহাটীৰ পৰা পোৱা অৰ্থ সাহায্যৰে অনুষ্ঠিত হৈ আছে 46 সংখ্যক 9 নম্বৰ মনসুৱাৰী চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতা। আজি এই প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হৈ যায়। আজিৰ খেলত DBI সোণাপুৰ গুৱাহাটী দলে মুকালমুৱা ফুটবল ক্লাবক 2-0 গলত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। প্ৰতিযোগিতাৰ কাইলৈ খেল নাই। প্ৰতিযোগিতাৰ অহা 21 আগষ্টৰ খেলত অংশগ্ৰহণ কৰিব DCD ক্লাব ৰাঙাপানী বঙাইগাঁও আৰু ইয়াৰ বিৰুদ্ধে খেলিব গুৱাহাটী CTFC দলে। উক্ত খেলত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ আমি উপস্থিতি আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। 46তম বাৰ্ষিক নৰৰাম বৰ্মন সভাৰানী ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল। উক্ত খেলত অংশগ্ৰহণ কৰিছে মুকালমুৱা FC আৰু সোণাপুৰ FC। দুয়োদলে খেলখন তীব্ৰ প্ৰতিযোগিতামূলক হৈছিলে আৰু খেলত সোণাপুৰ FC 2-0 গলত জয়লাভ কৰে। প্ৰতিযোগিতাৰ অহাকালিৰ কোনো খেল নাই। অহা পৰহিৰ খেলত অংশগ্ৰহণ কৰিব দণ্ডিচৰণ FC বঙাইগাঁও আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব গুৱাহাটী CTFC। ৰাইজৰ সহায় সহযোগিতা মই শ্ৰদ্ধাৰে কামনা কৰিছোঁ আৰু আগন্তুক বাকী যি কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল ফাইনেল হ'ব সকলো যাতে দৰ্শক আহি উপস্থিত হয় তাৰ বাবে মই অনুৰোধ